নমস্কাৰ। প্ৰথমত আপোনালোকক মই স্বাগতম জনাইছোঁ এই ছানডেত আমাৰ অফিচত এই প্ৰেছ মিটত অহাৰ বাবে। চ' আপোনালোকে গম পায় যে নিৰ্বাচনী আয়োগৰ ইনষ্ট্ৰাকশ্যন মতে এবচেণ্টি ভোটাৰ কেটেগৰী আমাৰ হোম ভোটিঙৰ প্ৰক্ৰিয়াটো মানে ফেচিলিটেট কৰা হয়। চ' হোম ভোটিং 85+ যিকেইজন ভোটাৰ আছে তেখেতসকলৰ কাৰণে এপ্লিকেবল হয়। PWD ভোটাৰ মানে পাৰ্চন উইথ ডিজেবিলিটি ভোটাৰ যাৰ ডিজেবিলিটি 40%তকৈ বেছি আছে তেওঁলোকৰ কাৰণে হয়। আৰু ক'ভিড পেচেণ্ট, তো আজিকালি ক'ভিড পেচেণ্ট নাই, চ' এই দুটা কেটেগৰীৰ মানুহৰ কাৰণে হোম ভোটিঙৰ প্ৰক্ৰিয়াটো মানে ফেচিলিটেট কৰা হয়। চ' ইতিমধ্যে তিনিচুকীয়া নিৰ্বাচনী জিলাত যোৱাকাইলৈ যিটো 6/4/2024 মানে 6 এপ্ৰিল 2024 তাৰিখে এই হোম ভোটিং প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। চ' আমাৰ তিনিচুকীয়া নিৰ্বাচনী জিলাত ডুমডুমা এছেম্বলি ছেগমেণ্টটো পৰে, যিটো লখিমপুৰ HPCৰ পাৰ্ট। চ' তাতে আমি এটা টীম ডিপ্লয় কৰিলোঁ। এই ডিপ্লয়ড টীমটোৰ মানে মেম্বাৰ্ছ হ'ল মাইক্ৰ' অবজাৰ্ভাৰ হিচাপে পাৰ্থপ্ৰতিম ভট্টাচাৰ্যী, যোনে ছিনিয়ৰ ব্ৰাঞ্চ মেনেজাৰ আছিলে আসাম গ্ৰামীণ বিকাশ বেংকত। পলিং অফিচাৰ 1 আছিল বিষ্ণুব্ৰত হাজাৰিকা, লেকচাৰাৰ তিনিচুকীয়া পলিটেকনিক। আৰু ছেকেণ্ড পলিং অফিচাৰ আছিল মনজ্যোতি চেতিয়া, এছিষ্টেণ্ট টিচাৰ তিনিচুকীয়া IASৰ অধীনত। আৰু তাৰ উপৰিও এজন ভিডিঅ'গ্ৰাফাৰ আছিল আৰু দুজন পুলিচৰ মানুহ আছিল। চ' তেওঁলোকে যোৱাকাইলৈ এই ডুমডুমা LACৰ মানে ডুমডুমা এছেম্বলি ছেগমেণ্টৰ পোষ্টেল বেলটৰ অধীনত যিকেইটা মানুহে ভোটদান কৰিব পাৰিব, তেওঁলোকৰ ভোটৰ কাৰণে পোষ্টেল বেলট ফল'য়িং অল গাইডলাইনছ এণ্ড ডিউ প্ৰচিজাৰ তেওঁলোকে পোষ্টেল বেলট চেলৰ পৰা ইছ্যু কৰালে এৰাউণ্ড 7:38 ইন দ্য মৰ্ণিং। তাৰপিছত গধূলি যেতিয়া এৰাউণ্ড 7:30 তেওঁলোকে আহি জমা কৰিছে, তেওঁলোকে এইটো ৰিপৰ্ট কৰিছে কি 14জন মানুহক তেওঁলোকে পোষ্টেল বেলটৰ ফেচিলিটি দি পেলাই পোষ্টেল বেলট কৰালে। কিন্তু যেতিয়া মানে কাউণ্টাৰ ফইলকেইটা চেক হ'ল, তেতিয়া এইটো চোৱা গৈছে কি 14জন মানুহৰ এগেইনষ্টততো 14টা কাউণ্টাৰ ফইলে ইউজ হ'ব লাগিছিলে, কিন্তু 16টা কাউণ্টাৰ ফইল ইউজ হ'ল। চ' ইমিডিয়েটলি আমাৰ পোষ্টেল বেলট চেলক তেওঁলোকে নিজেও ইনফৰ্ম কৰি দিলে কি যেতিয়া তেওঁলোকে এটা ঘৰত পোষ্টেল বেলটৰ প্ৰক্ৰিয়া এজন বয়সস্থ মানুহৰ কমপ্লিট কৰিলে, ছাডেনলি বয়সস্থ মানুহৰ পৰিয়াল, এইটো তেওঁলোকৰ ভাৰ্জন দে, আমি এতিয়া গম নাপাওঁ কি একজেক্ট হেৰিটো কি হৈছে। চ' এইটো তেওঁলোকৰ ভাৰ্জন কি তেওঁলোক যেতিয়া এই মানুহজনৰ পোষ্টেল বেলটত দি পেলাই ভোটদানটো কমপ্লিট কৰিলে, এই মানুহজনৰ ফেমিলি মেম্বাৰ্ছে অপ'জ কৰিলে কি এই ভোটটো বোলে ইনফ্লুৱেঞ্চড হয়, তেওঁলোকৰ ভাৰ্জন এইটো। চ' ইমিডিয়েটলি এটা চাঞ্চল্যৰ সৃষ্টি হ'ল, য'ত বহুত হিউ এণ্ড ক্ৰাই ষ্টাৰ্ট হ'ল। চ' তেওঁলোকৰ ওপৰত বহুত প্ৰেছাৰ আহি গ'ল, তেওঁলোকক ডিমাণ্ড কৰি আছিলে কি আৰু এটা নতুন পোষ্টেল বেলট ইছ্যু কৰিব লাগে। চ' তেওঁলোকৰ প্ৰেছাৰত আহি পেলাই এটা নতুন পোষ্টেল বেলট ইছ্যু কৰি দিলে, এইটো তেওঁলোকৰ ভাৰ্জন। ইমিডিয়েটলি ওচৰ পাছৰৰ আৰু এজন মানুহৰ যাৰ ভোট হৈ গৈছে, তেওঁলোকৰ ফেমিলি মেম্বাৰো বোলে আহি গৈছে। আহি পেলাই তেওঁলোকেও মানে সোধা ষ্টাৰ্ট কৰিলে কি আমাৰো আৰু এটা পোষ্টেল বেলট লাগে। চ' তেওঁলোকে প্ৰেছাৰত আহি, এইটো তেওঁলোকৰ ভাৰ্জন কি এই দুজন মানুহ দুটাকে পোষ্টেল বেলট ইছ্যু কৰি পেলাই তেওঁলোকে ভোট কৰাই দিছে। কিন্তু এজ পাৰ অল ইলেক্টৰেল ৰুল, এজ পাৰ দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট, অনলি এজন মানুহৰ এজন ভোট হ'ব পাৰে। চ' দুটা ভোট হ'ব নোৱাৰে। চ' এতিয়া ভিতৰত কি হৈছে এতিয়া ইনভেষ্টিগেশ্যনত ওলাব, কিন্তু মই মোৰ ফালৰ পৰা কাইলৈ কিছুমান একশ্যন, ষ্ট্ৰিক্ট একশ্যন তেওঁলোকৰ এগেইনষ্টত লৈছোঁ। প্ৰথমত, চিন্স এইটো এটা বহুত ডাঙৰ ব্ৰিচ হ'ল, আমি তেওঁলোকৰ এগেইনষ্টত কৰাপ্ট প্ৰেক্টিচেছৰ এটা FIR কৰিলোঁ তিনিচুকীয়া সদৰ পুলিচ ষ্টেচনত। এই তিনিজন বেচিকেলি এই তিনিজনে মেইন হেৰি আছিলে, বিকজ বাকী মানুহকেইটাতো ছাপৰ্টিং ৰ'ল।
চ' এই তিনিজনৰ এগেইনষ্টত কৰিলোঁ, তাৰপিছত ইনভেষ্টিগেশ্যনত ওলাব কি সঁচা আছিল কি মিছা আছিল। দ্বিতীয়তে এই মানুহসকলক আমি তিনিচুকীয়া ইলেকশ্যন ডিষ্ট্ৰিক্টৰ ইলেকশ্যনৰ কামৰ পৰা ডিবাৰ কৰিলোঁ, কি তেওঁলোকে আৰু ইলেকশ্যনৰ কোনো ধৰণৰ কাম কৰিব নোৱাৰিব। তৃতীয়তে তেওঁলোকৰ যিটো পেৰেণ্ট ডিপাৰ্টমেণ্ট আছে, এইটো ডিচিপ্লিনাৰী প্ৰচিডিং ষ্টাৰ্ট কৰাৰ কাৰণে এজ পাৰ দেয়াৰ ৰুলছ আমি এই পেৰেণ্ট ডিপাৰ্টমেণ্টক লিখিলোঁ, বিকজ এই মানুহকেইটা বেলেগ ডিপাৰ্টমেণ্টৰ আমি ৰিকুইজিশ্যন কৰিছোঁ, পলিটেকনিকৰ মানুহ, তো ডাইৰেক্টলি মোৰ আণ্ডাৰত বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত এইটো নপৰে। চ' এই মানুহকেইজনক যাতে তেওঁলোকে ডিচিপ্লিনাৰী প্ৰচিডিং কৰে, এইটো আমি লিখিলোঁ পেৰেণ্ট ডিপাৰ্টমেণ্টক। আৰু ফ'ৰ্থলি এটা হাই লেভেল এনকুৱাৰী আণ্ডাৰ ADC জাভেদ আৰমান আমি দিছোঁ। এই এনকুৱাৰী প্ৰচিজিয়াৰ কাইলৈ আৰম্ভ হৈ গৈছে, কিন্তু আৰু পূৰা চবৰ পৰা ষ্টেটমেণ্ট লৈ পেলাই আমি পূৰা চিয়'ৰ হ'ম কি একচুৱেলি মেটাৰটো আছিলে। চ' এইটো এটা ব্ৰিজ হৈছে। আপোনালোকৰ মাধ্যমত মই এইটো ক'ব বিচাৰোঁ যে ইলেকশ্যন প্ৰক্ৰিয়াত যিকোনো ধৰণৰ ব্ৰিজ একশ্যন, ষ্ট্ৰিক্ট একশ্যন হেজ বিন ইনিচিয়েটেড, আৰু যদি আৰু কিবা ওলায় ষ্ট্ৰিক্ট একশ্যন উইল বি টেকেন। ন'বডি উইল বি able to come out if they have done any kind of mistake.